বছৰটোত নিবনুৱা লোকৰ বাবে বা লৰা ছোৱালীৰ বাবে স্বচ্ছতা এক নতুন বাতৰি আছিল। বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি 1,24,680টা নিযুক্তি এটাও হাইকোর্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছো। Assam government has no litigation in High Court. Appointmentor ক্ষেত্ৰত কোনো ধৰণৰ লিটিগেশ্যন নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা। অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ 36,753টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো। ৰাজ্য চৰকাৰৰ এটা বিশেষ দায়িত্ব হৈছে ৰাজ্যত আইন শৃংখলা ৰক্ষা কৰা। অসমে আইন শৃংখলাৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। মই যোৱা কালিলৈকে আপোনালোকক কেইটামান ডেটা ক'ব খুজিছো। 2021 চনত মই দায়িত্ব লোৱাৰ সময়ত প্ৰতি বছৰত আমাৰ ৰাজ্যত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে অৰুণোদয় আঁচনিখনে। আমি খুব সৰুকৈ আৰম্ভ কৰা অৰুণোদয় আঁচনিখন 2028 চনত এখন সৰ্বগ্ৰাসী আঁচনিত পৰিণত হয়। 2021ত 1,83,000, 2022ত 17 লাখ, 2023ত 24 লাখ বেনিফিচিয়াৰী লৈ পেলাই ই 2024ত এখন খুব অল ইনক্লুচিভ পভাৰ্টি এলিভেশ্যনৰ মডেললৈ ৰূপান্তৰিত হয় আৰু যোৱা বছৰ এই আঁচনিখনত ৰাজ্য চৰকাৰে 3,681 কোটি টকা ব্যয় কৰে। আমাৰ ৰাজ্যৰ এই আঁচনিখন ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ ষ্টেটসমূহে লৈ গৈছে, কাৰণ সকলোৱে এতিয়া এটা নীতিগত সিদ্ধান্তত উপনীত হৈছে যে দৰিদ্ৰ লোকক সামগ্ৰী যোগান ধৰাতকৈ ডাইৰেক্ট বেনিফিট অফ কেছ ট্ৰেন্সফাৰ যদি কৰাব পৰা যায় তেওঁলোকে পভাৰ্টি চাইকেলৰ পৰা বাহিৰত আহিব পাৰে আৰু স্থানীয় অৰ্থনীতিক সঞ্জীৱিত কৰে। আজি যদি মই তেওঁলোকক কিবা এটা সামগ্ৰী যোগান ধৰো, হাৰিয়ানা পাঞ্জাবৰ ফেক্টৰীৰ পৰা মই কিনি লৈ আহিম আৰু মোষ্ট অফ দা মানি বা পইচা অসমৰ বাহিৰলৈ গতি কৰে। কিন্তু যেতিয়া অৰুণোদয় আঁচনিত আমি পুঁজি দিওঁ, বটমত থকা মানুহক আমি টকা দিওঁ 1400 টকা, ৰাজ্যৰ সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী গোষ্ঠীলৈকে ই গুচি আহে, খুচুৰা ব্যৱসায়ী তালৈকে যায়। সৰু সৰু তেওঁলোকে প্ৰডাকশ্যনৰ কামত ব্যৱহাৰ কৰে, বিদ্যালয় স্কুল পঢ়াত ব্যৱহাৰ কৰে। আৰু আজি ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ ষ্টেট বুলি আমি যাক কওঁ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ এই মডেলটোক আজি অসমৰ পৰা লৈ গৈ পেলাই ৰূপান্তৰ কৰিছে। অসমলৈকে সঘনাই ভাৰতৰ আন ৰাজ্যৰ বিষয়াসকল আহিছে, অৰুণোদয় আঁচনিৰ বিষয়ে শিকিছে আৰু আজি অৰুণোদয় আঁচনি বিভিন্ন নামত কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু পশ্চিমবংগ 5খন ষ্টেটত অসমৰ মডেল ই ইমপ্লিমেণ্ট হৈছে। কাৰণ অৰুণোদয় বিকামছ দ্য বেষ্ট টুল ফৰ পভাৰ্টি এলিভেশ্যন আৰু ই সেইকাৰণে কৰ্ণাটকৰ দৰে অগ্ৰণী ৰাজ্যইও ইয়াক ৰিকগনাইজ কৰিছে। যোৱা বছৰটোত আৰু এটা আমাৰ খুব নতুন এখন আমি আঁচনি ৰূপায়ণ কৰিছিলো। আঁচনিখনৰ নাম আছিল নিযুত মহিলা। আমি দেখা পাওঁ যে বহুতো ছোৱালীয়ে আৰ্থিক অৱস্থাৰ কাৰণে শিক্ষা আধাতে সমাপ্তি কৰিছিলে আৰু চাইল্ড মেৰেজৰ ওপৰত যেতিয়া আমি আক্ৰমণ কৰিছিলো তেতিয়া ৰাইজে কৈছিলে যে ঋণাত্মক ব্যৱস্থাৰ লগত পজিটিভ ব্যৱস্থা কি হ'ব পাৰে। তেতিয়া আমি কৈছিলো যে আমি শিক্ষাক লজিকেল কনক্লুজনলৈকে লৈ যাম। আজি অসমৰ 1,60,000 ছোৱালীয়ে প্ৰত্যেক মাহত একাদশ শ্ৰেণীত পঢ়িলে 1,000 টকা, ডিগ্ৰীত পঢ়িলে 1,250 টকা, পোষ্ট গ্ৰেজুৱেটত পঢ়িলে 2,500 টকা স্কলাৰশ্বিপ লাভ কৰে। আৰু ই অসমৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত ই এক বহুত ডাঙৰ পৰিৱৰ্তনৰ ফালে লৈ গৈছে। মই ভাবো যে ড্ৰপ আউট উইল বি ৰিডিউচ
আৰু অহা বছৰ যেতিয়া আমি দেখা পাম পৰিসংখ্যা শিক্ষা বিভাগে দিব পাৰিব যে ড্ৰপ আউট উইল বি ভেৰি ভেৰি মিনিমাইজ আৰু অসমৰ এই আঁচনিখনৰ বিষয়ে এতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰ আহিছে নিযুত মইনা আঁচনিখনৰ বিষয়ে জানিবৰ বাবে বুজিবৰ কাৰণে মই ভাবো যে নেক্সট ইয়াৰ ইণ্ডিয়াৰ এটলিষ্ট 10খন নতুন ৰাজ্যই এই আঁচনিখন ৰূপায়ণ কৰিব আৰু মুখ্যমন্ত্ৰী সন্মিলনতো মোক এই আঁচনিখনৰ বিষয়ে প্ৰেজেন্টেশ্যন দিবৰ বাবে কোৱা হৈছিল আৰু তাৰ পিছত অসমলৈ বহু কেইখন ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আহিছে এই আঁচনিখনৰ বিষয়ে জানিবলৈ চৰকাৰী চাকৰিৰ লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2 লাখ টকা আৰু 5 লাখ টকা যদি MBBS ইঞ্জিনিয়াৰিং পাছ কৰে 5 লাখ টকা আন ল'ৰা ছোৱালীক 2 লাখ টকা আমি 25,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিছিলো তেওঁলোকৰ পইচা যাতে কোনো বেয়া কামত ব্যৱহাৰ নকৰে তেওঁলোকৰ লগত একোজন CM ফেলো আমি দিছিলো অৰ্থাৎ তেওঁলোকক যাতে নিৰন্তৰ পৰ্যবেক্ষণ কৰে এতিয়া লাহে লাহে এই টকাৰে কেনেকৈ বহু কেইজন লোক আত্মনিৰ্ভৰশীল হ'ল তাৰ বাতৰি লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে আমাৰ উদ্দেশ্য হ'ল এই ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই লৈ গৈ প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনি পৰ্যায়লৈকে লৈ যোৱা আমি এই বছৰ আৰু 1 লাখ ল'ৰা ছোৱালী এই আঁচনিখনৰ অধীনলৈ লৈ যাবৰ বাবে চেষ্টা কৰিছো 2025ত এখন আমাৰ খুব ডাঙৰ ফ্লেগশ্বিপ আঁচনি ৰূপায়ণ হ'ব সেইটো হ'ল যে 30 লাখ মহিলাক উদ্যোগী কৰাৰ প্ৰচেষ্টা প্ৰথম এই 30 লাখ মহিলাই চৰকাৰৰ পৰা 10,000 টকাৰ সিড কেপিটেল পাব ঘৰত তেওঁলোকে কাম আৰম্ভ কৰাৰ লগে লগে দ্বিতীয় বছৰ তেওঁলোকে বেংকৰ পৰা 25,000 টকা পাব য'ত 12,500 চৰকাৰে দিব 12,500 বেংকে দিব থাৰ্ড ইয়াৰ আমি তেওঁলোকক 50,000 টকা দিম যাৰ 25,000 ৰাজ্য চৰকাৰে দিব 25,000 বেংকে দিব বেনিফিচিয়াৰী 10,000 যদিও 30 লাখ 25 আৰু 50লৈকে যাওঁতে কমি কমি গৈ থাকিব কাৰণ যোনে টকা দুৰুপয়োগ নকৰে সঁচাকৈ বিনিয়োগ কৰে তেওঁলোকেহে নেক্সট জখলাটোলৈকে উঠিব পাৰিব আমাৰ ৰাজ্যত মহিলাসকলৰ মাজত ইতিমধ্যে এই আঁচনিখনে বহু বেছি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু এটা কথা মই আপোনালোকক জনাব খুজিছো যে এই 2024 চনৰ বছৰলৈকে 12,71,672 গৰাকী মহিলাক আমি মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা ৰেহাই দি তেওঁলোকক আমি নতুনকৈ বেংকৰ পৰা লোন ল'ব পৰা পৰ্যায়লৈকে আমি আনি দিছো ৰাজহৰ ক্ষেত্ৰত অসমৰ বহুদিনীয়া খিলঞ্জীয়া লোকক মাটিৰ পট্টন দিয়াৰ যি দাবী আছিল তাক আমি আজি এটা শেষ পৰ্যায়লৈকে লৈ আহিব পাৰিছো মিছন বসুন্ধৰা 1 আৰু মিছন বসুন্ধৰা 2 এই দুইটা আঁচনিৰ জৰিয়তে অসমত চৰকাৰী মাটিত বহি থকা প্ৰায়বোৰ লোকৰ আমি ভূমিৰ সমস্যা সমাধান কৰিব পাৰিছো এই বছৰো মিছন বসুন্ধৰা 3 ইতিমধ্যে আমি 3,53,601 আবেদন পত্ৰ লাভ কৰিছো আবেদনৰ প্ৰক্ৰিয়া আমি 10 জানুৱাৰীলৈকে আমি বৃদ্ধি কৰিছো মই ভাবো যে ইট উইল টাচ 4.5 লাখ তাৰ মানে গোটেই যদি আমি কালেক্টিভলি 3টা মিছনত যদি আমি চাওঁ এই মিছনে 20 লাখ লোকক স্পৰ্শ কৰিবলৈ সক্ষম হ'ব আৰু এই বছৰ অসমৰ স্কুল নামঘৰ আমি সকলোৰে মাটিৰ পট্টা দিয়াৰ বাবে চেষ্টা কৰিছো যাতে আমাৰ ৰাজ্যত ভূমিৰ সমস্যা একেবাৰে নোহোৱালৈকে যাব পাৰে মই আৰু কেইটামান সৰু কথা আপোনালোকৰ বাবে মই আগবঢ়াব খুজিছো সেইটো হ'ল অসমৰ বিত্তীয় পৰিৱেশ বহু সময়ত আমাৰ অসমৰ বিত্তীয় পৰিৱেশ লৈ বিভিন্ন ধৰণে আলাপ আলোচনা হৈ থাকে মই আপোনালোকক জনাব খুজিছো যে 2020-21 চনত অসমৰ GSDP আছিল 3,40,000 টকা আৰু
এই বছৰ অসমৰ GSDP 1,000 কোটি টকা আৰু 2024-25 চনৰ প্ৰিলিমিনাৰী এষ্টিমেট মতে will touch 7